মই নাজানো আপোনালোক আছে বুলি মই সেই নাওখন আনিবলৈ কৈছোঁ ব্ৰিটিছ নাওখন য'ত আমি একেলগে মোক অসমীয়া ইমিডিয়েট নাওখন প্ৰথমে আপোনালোকৰ সেইকণ দায়িত্ববোধ নাই। এজন যুৱক হেৰাইছে মহিলা তেনেকুৱা লোৱা নহয় কিন্তু মাধৱ শৰ্মা এজন উদীয়মান যুৱক আৰু আদৰ্শৱান লোৱা জানে নাজানে মদ ভাং খাই জঁপিয়াই মৰা মানুহ নহয়। গছৰ পুলি আনিবলৈ গৈছে, গছৰ পুলি ব্যৱসায় কৰে, যোৰহাটৰ পৰা গছৰ পুলি আনিবলৈ গৈছে। বুলি ল'ৰাটো এটা উদীয়মান ল'ৰা, ভাল ল'ৰা, প্ৰকৃতিৰ লগত জড়িত ল'ৰা। সি গছপুলি ব্যৱসায় কৰে আৰু সি ৰেষ্টেড ভেণ্ডৰ এটা গছপুলি। সি আজি পুৱাৰ ভাগতে গছপুলি আনিবলৈ যোৰহাটৰ নাৰ্চাৰীলৈ গৈছিলে। গৈ আমি জনাৰ মতে সি ওপৰত উঠি আছিলে বোলে নাৱৰ, তাৰ পৰা পৰি গ'ল। মূৰ ঘূৰালে নে কি হ'ল নাজানো আমি ইমান বিশেষ, মানে পৰি গ'ল। কিন্তু কথা হ'ল কি এইটো সম্পূৰ্ণ ডিপাৰ্টমেণ্টৰ গাফিলতি ক'ব লাগিব। য'ত আমি এতিয়া গম পাইছোঁ যিখন নাৱত 60জন কেপাচিটি আছিলে সেই নাওখনত তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ হিচাপ মতে 90জন গৈছে। আৰু আমি যিখন তালিকা চালোঁ সেই তালিকাখনত 102জন মানুহ যাত্ৰী গৈছে। গতিকে তেওঁলোকে কি যুক্তিত ইমানখিনি মানুহ নিলে আৰু ওপৰত কেনেকৈ যাবলৈ পালে? বেছিকৈ নিছে। বহন ক্ষমতা মানে নাওখনে যিমান বহন ক্ষমতা আছে তাতকৈ বহুত বেছি যাত্ৰী নিছে। আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ গাফিলতি আৰু তেওঁলোকে ওপৰত যাত্ৰী কিয় যাবলৈ দিলে প্ৰথম কথা। সেইটো কাৰণে আমি আহিছোঁ, চাওঁ ডিপাৰ্টমেণ্টে আজি কি ব্যৱস্থা লয়। আচলতে দুৰ্ভাগ্যজনক যে বছৰৰ দ্বিতীয়টো দিনত মাজুলীৰ এগৰাকী সন্তান যোৰহাটত চিকিৎসাৰ কাৰণে যোৱাৰ এই জলপথৰ যাত্ৰাৰ পথত নদীৰ পৰা পৰি মৃত্যুৰ পৰ্যায়লৈ যাবলগীয়া হৈছে। এতিয়ালৈকে অনুসন্ধান ওলোৱা নাই। গতিকে অতি দুৰ্ভাগ্যজনক কথা। আৰু যিহেতু আমি এই ফেৰীৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ লগত আমি দীৰ্ঘদিন ধৰি জাতীয় সংগঠন হিচাপে লাগি আছোঁ। আৰু সেইকাৰণে বিভাগৰ লগত আমি চালোঁ, তাতে ৰেজিষ্টাৰখনো চালোঁ, প্ৰায় 102গৰাকী যাত্ৰী আছে। আৰু যিটো ৰুল, এখন ফেৰীত এখন গুটীয়া যদি নাৱত কমেও ছিট কেপাচিটি 70জনমান থাকে, 102জন গৈছে। 3খন 4চকীয়া বাহন গৈছে, প্ৰায় 26খন 2চকীয়া বাহন গৈছে। গতিকে 4চকীয়া বাহন 2চকীয়া বাহনেৰে ফ্ৰণ্টৰ যিটো প্লেটফৰ্ম আৰু বডিৰ ওপৰত সম্পূৰ্ণৰূপে সেই বাহনেৰে ভৰপূৰ হৈ গৈছে। তাৰপিছত এতিয়া 102জন পেচেঞ্জাৰ কেনেকৈ যাব? ছিট কেপাচিটি আছে 70জন। গতিকে অতিৰিক্ত 20ৰ পৰা 30জন পেচেঞ্জাৰ যাবৰ কাৰণে যথেষ্ট সমস্যা হৈছে। নাই তেওঁলোকে প্লেটফৰ্মত বহিব পাৰে, গাড়ী আছে, বডিৰ ওপৰত যোৱাটো নিষেধাজ্ঞা আছে, তথাপিও বডিৰ ওপৰত যাবলৈও তাত মটৰচাইকেল আছে। কিবা প্ৰকাৰে সেই ব্যক্তিজন বডিৰ ওপৰত গুচি গৈ তেওঁ সম্ভৱতঃ এটা কোনো কথাখিনি ক'ব পৰা নাই, সম্ভৱতঃ আৰু কোনোৱে ক'ব বিচাৰিছে নাৱৰ পৰা জঁপিয়াই দিছে। এইটো এটা কেতিয়াও নাৱৰ পৰা জঁপিয়াই দিয়া কথাটো কেতিয়াও যুক্তিসংগত নহয়। তেওঁলোকে দায় সাৰিবৰ কাৰণে কৈছে। এই কথাটোক আমি কিন্তু বহুত দুখ পাইছোঁ। যোন পক্ষই নহওক যে নাৱৰ পৰা জঁপিয়াই দিয়া বুলি কথাটো কৈ তেওঁলোকে দুখ সামৰিবলৈ যোৱা কথাটো কিন্তু কেতিয়াও মান্তি নহয়। এইকাৰণেই নহয় যে ভিডিঅ' কেইটামান দেখিছোঁ যে ল'ৰাজনে চেষ্টা কৰিছে, যে তেওঁ যেতিয়া নাৱত পৰি গ'ল, নদীত তেওঁ সাঁতুৰিব চেষ্টা কৰিছে, তেওঁ জীৱনটো বচাবৰ কাৰণে চেষ্টা কৰিছে। গতিকে কোনোবা এজন মানুহে যদি জঁপিয়াই দিয়ে বা তেওঁ অটেম্পটো ছুইচাইড বুলি কয়, তেওঁ কেতিয়াও তেনেধৰণৰ প্ৰয়াস নকৰে। গতিকে এই গোটেই কথাটো মিছা কথা। আচলতে সেই যাত্ৰীগৰাকী আচলতে নাওখনত, সেই যাত্ৰীগৰাকী বুলি নহয়, আন যাত্ৰীসকলো নাওখনত উঠিবৰ কাৰণে তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ আসন নাই, পৰ্যাপ্ত পৰিমাণৰ ঠাই নাই, যাৰ কাৰণে তেওঁ কিবা প্ৰকাৰে নাওখনৰ পৰা পিছলি পৰি গুচি গ'ল। এতিয়া মূল কথাটো হৈ গ'ল যে ইমানকৈ আমি কৈ আছোঁ যে আমি আভ্যন্তৰীণ জলপথ বিভাগৰ এই যিখিনি সংস্কাৰৰ কথা আমি বহুবাৰে কৈ আছোঁ। ইয়াত বহু ধৰণে চৰকাৰে বহু সহায় কৰিছে। আজি এখন মেৰাইন ইঞ্জিন দিছে। আগৰ আৰু তাতোতকৈ ডাঙৰ কথা, আমাৰ ব্যক্তিগত ফেৰীসমূহত চৰকাৰে বহুত সুবিধা দিছে। আগতে 720 টকা BLC দিবলগীয়া হয়, যে এই পাৰৰ পৰা যদি নাওখন সিপাৰলৈ যাবলগীয়া হয় ডিপাৰ্টমেণ্টক 720 টকা পইচা BLC দিব লাগে, ৰাজহ দিবলগীয়া হয়। এতিয়া গভৰ্ণমেণ্টে এইটো ফ্ৰী কৰি দিছে। ব্যক্তিগত নাৱৰ কোনো ধৰণৰ BLC দিব নালাগে। তাৰ ওপৰঞ্চি আগতে ভাড়া আছিলে কমেও 15 টকা আছিলে যাত্ৰী, আজি তাৰিখত বাঢ়ি গৈছে। ভাড়া বঢ়াই দিয়া হৈছে, BLC কমাই দিয়া হৈছে। গতিকে মেৰাইন ইঞ্জিন গভৰ্ণমেণ্টে দিয়া হৈছে। ইমানখিনি ফেচিলিটি দিয়া হোৱাৰ পিছত কিয় ব্যক্তিগত নাৱত ইমানখিনি মানুহ গৈছে? অকল ব্যক্তিগত নাও বুলি নহয়, চৰকাৰী নাও। এতিয়া এই গোটেই কথাখিনি যদি আমি চাওঁ, বিহুৰ আগত মাজুলীৰ বহু মানুহ ব্যৱসায় সূত্ৰে বা চাকৰি সূত্ৰে বাহিৰত থাকে। বিহুৰ সময়ত আহিছে। আমি বিহুৰ সময়ত নিমাতী ঘাটৰ যিটো পৰিৱেশ, যে 3 বজাত অহা নাওখন 4 বজাত আহিবলগীয়া হৈছে, অনলাইন টিকেট কাটিছে 2 বজাত, আহিবলগীয়া হৈছে 3 বজাত, ইমানেই যাত্ৰী ভিৰ হৈছে। গতিকে কিয় ডিপাৰ্টমেণ্ট, কিয় চৰকাৰ সাজু নহয় যে ৰাস আহিছে,
ৰাস মহোৎসৱ, মাজুলীলৈ হাজাৰ হাজাৰ দৰ্শক আহিব, বিহু আহিছে, মাজুলীৰ বহু লোক বাহিৰত থাকে, যে সেইসকলক মাজুলী আহিবৰ কাৰণে কিয় ডিপাৰ্টমেণ্ট সাজু নহয়, যে যদি সাধাৰণ এটা দিনত যদি 10খন ফেৰী লাগে, বিহু বা এনেকুৱা উৎসৱত 20খন ফেৰী লাগিব, তাৰ কাৰণে কিয় ডিপাৰ্টমেণ্ট সাজু নহয়? আৰু তাতোতকৈ ডাঙৰ কথা, আমি সুধিলোঁ যে যোনখন ফেৰী, যদি আমি এখন ব্যক্তিগত ফেৰী পাৰাপাৰ কওঁ, সেই ব্যক্তিগত ফেৰীখনৰ তেওঁলোকৰ চালক, তেওঁলোকৰ হেণ্ডিমেন, তেওঁলোকৰ আন যিসকল কৰ্মচাৰী ইয়াত এণ্ট্ৰি নাই। যে এখন ব্যক্তিগত ফেৰীত এজন চালক বা এজন ড্ৰাইভাৰ বা এজন মেচিন গুৰিয়লা, তেওঁ তাৎক্ষণিকভাৱে তেওঁ অসুখ হ'ব পাৰে, তেওঁ মাথাটোকে ঘূৰাব পাৰে, তেওঁ অল্টাৰনেটিভ কোন আছে? গতিকে এনেধৰণৰ বহু বিমেজালি হৈ আছে। গতিকে এই কথাবোৰ আমি বাৰম্বাৰ গভৰ্ণমেণ্টক কৈ থাকোঁ, ডিপাৰ্টমেণ্টক কৈ থাকোঁ, সমালোচনা কৰোঁ। আৰু আজি আপোনালোকে চাব যে ৰাতিপুৱা 10 বজাত মাজুলীৰ এগৰাকী সন্তান তেওঁ উন্নত চিকিৎসাৰ কাৰণে যোৰহাটলৈ গৈ ইতিমধ্যে সন্ধানী হৈ আছে। জিলা প্ৰশাসনৰ কোনো ধৰণৰ ইয়াতে তেওঁলোকৰ তৎপৰতাটো দেখা নাই। আমি জাতীয় সংগঠন হিচাপে ৰাইজৰ লগত আহি বা বিভাগৰ লগত বা সাধাৰণ যাত্ৰীসকলৰ লগতো আমি মতামত কৰিছোঁ যে কি হৈছে ঘটনাটো, ইয়াৰ সুদুত্তৰ কোনে দিব? আৰু প্ৰকৃতৰ্থত সেই যোনজন ল'ৰাজনৰ প্ৰকৃত ইয়াতে নাম এণ্ট্ৰি হৈছিলে নাই, এছ শৰ্মা বুলি এটা ল'ৰা এণ্ট্ৰি হৈছে। গতিকে এছ শৰ্মা বহুত থাকিব পাৰে। এছ শৰ্মা কি? এছ শৰ্মা, এম শৰ্মা। গতিকে যিটো ডিচিপ্লিন থাকিব লাগে, যে ফোন নাম্বাৰ নাই, তেওঁলোকৰ এড্ৰেছ নাই, গতিকে সেই ল'ৰাজন কোন ল'ৰা, ক'ৰ ল'ৰা, এতিয়ালৈকে আমি তাৰিখত সঠিকভাৱে ক'ব পৰা নাই। এই গোটেই কথাখিনি আচলতে জিলা প্ৰশাসনে এটা তাৎক্ষণিকভাৱে তদন্ত কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।